নমস্কাৰ, এই মুহূৰ্তত অসম বিধানসভা নিৰ্বাচনলৈ দিবলৈ ওলাইছে এখন গুৰুত্বপূৰ্ণ আপডেট। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ইতিমধ্যে প্ৰকাশ হৈছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ। তো 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ফালৰ পৰা কোনে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব ইতিমধ্যে এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ভাৰতীয় জনতা পাৰ্টিৰ পৰা কোনে কোনটো সমষ্টিত নিৰ্বাচন খেলিব এই বিষয়ত এক বিশেষ লিষ্ট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। লিষ্টটো আপোনালোকক দেখুৱাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন লিষ্ট আমাৰ হাতত আহি পৰিছে। ইয়াতে 1 নম্বৰত কোৱা হৈছে গোলগঞ্জৰ শ্ৰী আশৱানী ৰায় চৰকাৰ। তাৰপিছত কোৱা হৈছে ধুবুৰীৰ শ্ৰী উত্তম প্ৰসাদ, বীৰসিং জৌৰা শ্ৰীমতী মাধৱী দাস, গোৱালপাৰা ৱেষ্টৰ শ্ৰী পবিত্ৰ ৰাভা। তাৰপিছত কোৱা হৈছে দুধনৈ ST শ্ৰী টংকেশ্বৰ ৰাভা, অভয়পুৰী শ্ৰী ভূপেন ৰয়। তাৰপিছত লিখা আছে বিজনী শ্ৰী অৰূপ কুমাৰ দে। তাৰপিছত কোৱা হৈছে ভৱানীপুৰ সৰভগত শ্ৰী ৰঞ্জিত কুমাৰ দাস, মঞ্জিয়া শ্ৰী বাদল চন্দ্ৰ আৰ্য, চমৰীয়া শ্ৰীমতী জয়ন্তা কলিতা। তাৰপিছত কোৱা হৈছে পলাশবাৰী শ্ৰী হিমাংশু শেখৰ বৈশ্য, ৰংগিয়াথল শ্ৰী ভৱেশ কলিতা। তাৰপিছত কোৱা হৈছে কমলপুৰৰ শ্ৰী দিগন্ত কলিতা, দিছপুৰৰ শ্ৰী প্ৰদ্যুৎ বৰদলৈ। ইয়াৰ লগতে কোৱা হৈছে নিউ গুৱাহাটী শ্ৰী বিপুল ৰজন শৰ্মা। তাৰপিছত কোৱা হৈছে গুৱাহাটী চেণ্ট্ৰেলত শ্ৰী বিজয় কুমাৰ গুপ্তা, জালুকবাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বৰক্ষেত্ৰী শ্ৰী নাৰায়ণ ডেকা। তাৰপিছত লিখা আছে নলবাৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা, টিহু শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ইয়াৰ লগতে কোৱা হৈছে তামোলপুৰ SC শ্ৰী বিশ্বজিৎ দৈমাৰী, গড়েশ্বৰত শ্ৰী ভিক্টৰ কুমাৰ দাস। ইয়াৰ লগতে কোৱা হৈছে টংলা শ্ৰী বিকান চন্দ্ৰ ডেকা, চিপাঝাৰত ডক্টৰ ব্ৰহ্মানন্দ ৰাজবংশী। তাৰপিছত কোৱা হৈছে মংগলদৈ শ্ৰীমতী নীলিমা দেৱী, জাগিৰোডৰ শ্ৰী পীযুষ হাজৰিকা, মৰিগাঁও শ্ৰী ৰমাকান্ত দেউৰী, ধিঙত ডক্টৰ মুকুট কুমাৰ দেৱনাথ, চামগুৰিত শ্ৰী অনিল শইকীয়া, বহৰমপুৰৰ শ্ৰী জিতু গোস্বামী। তাৰপিছত কোৱা হৈছে নগাঁও বটদ্ৰৱা শ্ৰী ৰূপক শৰ্মা। তো আপুনি ভিডিঅ'টো কোনটো সমষ্টিৰ পৰা চাই আছে নিশ্চয় নিজৰ সমষ্টিৰ নামটো কমেণ্ট কৰি জনাই দিব।